মেমেলে কথা মতে উঠা বহা কৰা বোকাখাট প্ৰশাসন হাই হাই মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কিয় পোৱা নাই উত্তৰ আমাক লাগিবই ইনকলাব জিন্দাবাদ সকলো মানুহে ক্ষতিপূৰণ পাব লাগিবই ইনকলাব জিন্দাবাদ বানপীড়িত ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ বান সাহায্য বঞ্চিত ৰাইজৰ সংগ্ৰাম জিন্দাবাদ সকলো মানুহে বান সাহায্য পাব লাগিবই ঘৰ ভঙা মানুহে কিয় সাহায্য পোৱা নাই উত্তৰ আমাক লাগিবই কোনে বনাইছে 2 নম্বৰ কেৱল গাঁওবুঢ়া পৰিয়ালক ক্ষতিপূৰণ দিয়া বন্ধ কৰক বোকাখাটত বান সাহায্য বিতৰণৰ নামত দুৰ্নীতি বন্ধ কৰক বান সাহায্যৰ নামত কেলেংকাৰী বন্ধ কৰক ৰঙাগড়া গাঁৱৰ ৰাইজে বান সাহায্য পাব লাগিবই ক্ষতিগ্ৰস্ত মানে বান সাহায্য পাব লাগিবই বান সাহায্যৰ নামত কেলেংকাৰী তদন্ত হ'ব লাগিবই ইনকলাব জিন্দাবাদ মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতো কিয় বান সাহায্য পোৱা নাই উত্তৰ আমাক লাগিবই জানে বোকাখাটত জুন মাহত ভয়াৱহ বানপানীৰ সৃষ্টি হৈছিলে আৰু বংকুৱালৰ মথাৰি ভাঙি মানুহৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছিলে আৰু সেই জুন মাহৰ শেষৰ যি বানপানী সেই জুন মাহতে পহিলা ভাগত কিন্তু ধুমুহাও আহিছিলে তাৰ পাছত আপোনালোক সকলোৱে জানে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আজিলৈকে তেওঁলোকে সঠিক ৰূপত কোনো লোককে সাহায্য প্ৰদান কৰা নাই যোৱা 14 তাৰিখে আপোনালোক সকলোৱে জানে 14 ডিচেম্বৰ তাৰিখে জুন মাহতে হোৱা বানপানীৰ সাহায্য বিতৰণৰ নামত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোলাঘাটত আহি ডাঙৰ মেলা পাতি চমক সৃষ্টি কৰিছে আৰু চমক সৃষ্টি কৰি তেওঁ যিখন লিষ্ট বনাইছে সেই লিষ্টখন দেখিলে আপোনালোকে আচৰিত হ'ব ইয়াতে থকা যিবিলাক প্ৰকৃত বানত ক্ষতিগ্ৰস্ত লোক ইয়াত আজি আহিছে ৰঙাগড়া পাৰ কুৰুৱাবাৰী আদৰ্শ গাঁও চিনাকান চাৰিআলি এই তিনিখন গাঁৱৰ লগতে আৰু কেমেৰি গাঁও দিছৈ পঞ্চায়তৰ বৰবালি গাঁও ভলুকাগুৰি ৰহিতা বামুণ চাপৰি শিয়াল চাপৰি লহেৰ চাপৰি এই অঞ্চল সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছিলে ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা আৰু বংকুৱালৰ মথাৰি ভাঙি ডাইৰেক্ট যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছিলে সেই মানুহবিলাকৰ নাম কিন্তু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিতৰণ কৰা চেকত নাই আপোনালোক আচৰিত হ'ব বানপানী হোৱাৰ সময়তে যি 5,000 টকাকৈ তাৎক্ষণিকভাৱে ক্ষতিপূৰণ দিছিলে সেই সাহায্য এই লোকসকলে নাই পোৱা ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 1,20,000 টকাৰ যি NDRF আপোনালোক সকলোৱে জানে মিনি ৰিলিফ মেনুৱেল মতে নেশ্যনেল ডিজাষ্টাৰ ৰিলিফ ফাণ্ডৰ টকা 1,20,000 টকাকে যি চেক বনাইছে সেই চেক এই বৃহৎ অঞ্চলৰ মানুহে পোৱা নাই আপোনালোকে আচৰিত হ'ব সেই চেক কেৱল ভাটি শিঙাদৰীয়া গাঁৱৰ গাঁওবুঢ়া সেই অঞ্চলৰ গাঁওবুঢ়া বিষ্ণুৰাম দাসৰ পত্নী শিলা দাস আৰু তেওঁৰ পিতৃ খাটুৱা দাস গাঁওবুঢ়া পৰিয়ালৰ 2জন মানুহে সাহায্য পাইছে আৰু আপোনালোক সকলোৱে জানে যে গাঁওবুঢ়াবিলাক এবছৰ আগতে ৰাজনৈতিক প্ৰক্ৰিয়াৰে তেওঁলোকে নিযুক্তি দিছিলে আমি বাৰম্বাৰ কৈছিলোঁ যে গাঁওবুঢ়াবিলাক নিৰপেক্ষভাৱে তদন্ত হোৱা নাই বোকাখাটকে ধৰি সমগ্ৰ অসমত 1 বছৰ আগতে আনকি বহু বুথ কমিটিৰ বিজেপিৰ বুথ কমিটিৰ AGPৰ বুথ কমিটিৰ প্ৰেছিডেণ্টকো গাঁওবুঢ়াৰ দায়িত্ব দিয়া হৈছিলে সেই ধৰণে দলীয় মানুহক গাঁওবুঢ়া দিওঁতে আমি কৈছিলোঁ যে গাঁওবুঢ়াৰ জৰিয়তে চৰকাৰী আঁচনি সাংঘাতিক ধৰণে সৰলুকি কৰিব সেয়াৰ আজি প্ৰতিফলন বোকাখাটত ঘটিছে এই গাঁওবুঢ়া আপোনালোক জানে আমি নাম সহ কৈছোঁ ভাটি শিঙা দৰিয়া পাৰৰ বিষ্ণুৰাম দাসৰ একেটা পৰিয়াল গাঁওবুঢ়া চৰকাৰী গাঁওবুঢ়া তেওঁলোকৰ ঘৰত চাকৰি আছে তেওঁ ৱাইফেও পায় বাপেকেও পায় কিন্তু এই বৃহত্তৰ অঞ্চলৰ মানুহে নাপায় এই মানুহবিলাকৰ ফটো চক সকলোৱে ঘৰ ভাঙিছে সকলো মানুহৰ ঘৰ ভাঙিছে সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে নাপায় পাই কোনে গাঁওবুঢ়াৰ পৰিয়ালে পাই কোনে AGP দলৰ নেতাবিলাকে AGP দলৰ কিছুমান নেতা পালি নেতাই তেওঁলোকে পাইছে মই কৈছোঁ ৰঙাগড়া পাৰৰ সমগ্ৰ গাঁৱৰ মানুহ ইয়াত প্ৰতিনিধি আছে ৰঙাগড়া পাৰৰ তাৰ কোনো মানুহে সাহায্য পোৱা নাই কেৱল 2গৰাকী মানুহে পাইছে ৰাজনৈতিকভাৱে তেওঁলোকক দিয়া হৈছে ৰুনুমি দাস 6 নং ৱাৰ্ডৰ আৰু ফাগুনী দাস 7 নং ৱাৰ্ডৰ হয় তেওঁলোকে পাইছে তেওঁলোকে পোৱাত আমি সকলোৱে ভাল পাইছোঁ কিন্তু কেৱল এখন গাঁৱৰ 2গৰাকী মানুহে সাহায্য পায় নেকি য'ত গাঁওবুঢ়াৰ পৰিয়ালে পায় কিন্তু আচল ক্ষতিগ্ৰস্ত মানুহে কিয় নাপায় কেৱল 2গৰাকী মানুহক দিছে চেক তাৰপিছত মেলা পাতিছে অসমৰ মানুহক দেখুৱাইছে যে বোকাখাটৰ বানপীড়িত মানুহক সাহায্য দিয়া হৈছে গতিকে আমাৰ স্পষ্ট কথা বোকাখাট সমজিলাত বোকাখাট মহকুমাত জুন মাহত হোৱা ভয়ংকৰ বানপানী সাহায্য বিতৰণৰ নামত
ৰিলিফ মেনুৱেল সম্পূৰ্ণৰূপে অৱমাননা কৰা হৈছে আৰু এই সাহায্য বিতৰণৰ নামত বৃহৎ কেলেংকাৰী সৃষ্টি হৈছে। এই কেলেংকাৰী AGP দলৰ দলীয় কৰ্মকৰ্তা জড়িত আছে, বিজেপিৰ দলীয় কৰ্মকৰ্তা জড়িত আছে আৰু বিশেষভাৱে দলীয়ভাৱে নিযুক্তি দিয়া গাঁওবুঢ়াসকল জড়িত আছে। তেওঁলোক দেখাত গাঁওবুঢ়া, কিন্তু তেওঁলোক দলীয় কৰ্মী, হয় নে নহয়? তেওঁলোক ৰাজনৈতিক দলৰ চেলা চামুণ্ডা আৰু VDP সকলো জড়িত হৈ আছে। গতিকে এই VDP আৰু গাঁওবুঢ়াসকলৰ জৰিয়তে অতুল বৰা ডাঙৰীয়া আৰু AGP আৰু বিজেপি দলে সাংঘাতিক ধৰণে ৰাজনীতি কৰিছে বান সাহায্য বিতৰণৰ নামত। গতিকে যিসকল ভুৱা মানুহক দিয়া হৈছে, গাঁওবুঢ়া পৰিয়ালক দুগৰাকীক দিয়া হৈছে, তেওঁলোকৰ পৰা উদ্ধাৰ কৰিব লাগে। আৰু গোটেই যি অঞ্চলৰ মানুহে পোৱা নাই, ৰঙাগড়া হওক, আদৰ্শ গাঁও হওক, চিনাকান গাঁও হওক বা দিচাং পঞ্চায়তৰ যিবিলাক গাঁৱৰ মানুহে বান সাহায্য পোৱা নাই, তেওঁলোকক তাৎক্ষণিকভাৱে বান সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছোঁ। আৰু বান সাহায্য বিতৰণৰ নামত যি বৃহৎ কেলেংকাৰী হৈ আছে, উচ্চ পৰ্যায়ৰ তদন্ত আমি দাবী জনাইছোঁ।